কাইলৈ দেশৰ ৭৭তম গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ বাবে দেখিবলৈ পোৱা গৈছে দেশজুৰি প্ৰস্তুতি চলিছে। একেদৰে আমাৰ গোৱালপাৰাতো দেখিবলৈ পোৱা গৈছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। আৰু এফালে যদি পেৰেডৰ অনুশীলন চলাই দেখিবলৈ পোৱা গৈছে পেৰেড গ্ৰাউণ্ডত, আনফালে দেখিবলৈ পোৱা গৈছে আৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ডেৰেকত আমি উপস্থিত আছোঁ আৰু ডেৰেকত এনেকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষী সষ্টম হৈ পৰিছে আৰু এনেদৰে প্ৰতিদিনেই ইয়াত কামাণ্ডো বাহিনীয়ে টহল দিয়া পৰিলক্ষিত হৈছে। কোনো ধৰণৰ যেন কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় কাইলৈ, তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে সষ্টম হৈছে আৰক্ষী আৰু এনেদৰে প্ৰতিদিনেই ইয়াত টহল দিয়া পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ বিভিন্ন অঞ্চলত এনেদৰে টহল দিয়া পৰিলক্ষিত হৈছে। গোৱালপাৰাৰ যি পশ্চিম সমজিলা আৰক্ষী অধীক্ষক লগতে গোৱালপাৰাৰ আগিয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এনেদৰে চলিছে গোৱালপাৰাত নিৰাপত্তা ব্যৱস্থা আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে টহল দি আছে। পৰিৱেশ দেখুৱাইছোঁ কিয়নো কাইলৈ দেশৰ ৭৭তম গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ কোনো যেন জিলাখনত কোনো ধৰণৰ যেন কুটাঘাতমূলক কাৰ্য সংঘটিত নহয়, পৰিৱেশ পৰিস্থিতি কোনো ধৰণৰ যেন বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু জিলা প্ৰশাসন সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে নাকা চেকিং লগতে এনেদৰে দেখিবলৈ পোৱা গৈছে টহল দি আছে। আৰু পৰিৱেশ দেখুৱাইছোঁ আমি গোৱালপাৰাৰ ডেৰেকত উপস্থিত আছোঁ, অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল আৰু এই অঞ্চলত এনেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ যি টহলদাৰী চলি থকা দেখিবলৈ পোৱা গৈছে। কামাণ্ডো বাহিনীৰ লগতে আৰক্ষীৰ লোক এনেদৰে টহল দি আছে। পৰিৱেশ দেখুৱাইছোঁ এনেদৰে এয়া কেৱল এই ডেৰেকত নহয় গোৱালপাৰাৰ বিভিন্ন ঠাইত এনেদৰে চলিছে নাকা চেকিং চলিছে, এনেদৰে টহল দি থকা পৰিলক্ষিত হৈছে। এই অঞ্চলসমূহ এনেদৰে তেওঁলোকে পৰ্যবেক্ষণ কৰিছে কোনো ধৰণৰ যেন কুটাঘাতমূলক কাৰ্য সংঘটিত নহয়, কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে যেন কোনো ধৰণৰ পৰিস্থিতি বেয়া নকৰে তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে। এইসমূহ অঞ্চলত তেওঁলোকে টহল দি থকা পৰিলক্ষিত হৈছে আৰু প্ৰতিদিনেই পুৱা গধূলি এনেদৰে তেওঁলোকে টহল দিছে আৰু পৰিৱেশ পৰিস্থিতি যেন বেয়াৰ ফালে ঢাল নাখায় তাৰ বাবে তেওঁলোকে এনেদৰে টহল দিয়া পৰিলক্ষিত হৈছে। আৰু গোৱালপাৰা যি পশ্চিম সমজিলা আৰক্ষী অধীক্ষক লগতে গোৱালপাৰাৰ যে আগিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এই টহলদাৰী চলি আছে, এই অভিযান চলি আছে। এনেদৰে দেখিবলৈ পোৱা গৈছে স্থলপথত এনেদৰে তেওঁলোকে অভিযান চলাইছে আৰু এনেদৰে অভিযান চলাই বিভিন্ন ঠাই তেওঁলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি অসম মেঘালয় সীমান্ত গোৱালপাৰাৰ ডাৰকত উপস্থিত আছোঁ আৰু ডেৰেকত উপস্থিত আছোঁ আৰু ডেৰেকৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে ডেৰেকত আৰক্ষী বাহিনীৰ যি অভিযান সেই অভিযানৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে এনেদৰে বিভিন্ন ঠাইত টহল দিছে আৰু পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ ৰখাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনে সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি এনেদৰে পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ এয়া পৰিৱেশ দেখুৱাইছোঁ এনেদৰে এতিয়া সষ্টম হৈ পৰিছে। আৰু কাইলৈ যিহেতু ৭৭তম গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাকখনত এনেদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে সষ্টম হৈ পৰিছে আৰু এনেদৰে পৰিৱেশ কিছু দেখুৱাইছোঁ আমি। এয়া ডেৰেকৰ পৰিৱেশ। এনেদৰে এতিয়া আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।